নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল ইউটিউব চেনেল job.info বন্ধুসকল আহিছে নটিফিকেশন সৰ্বশিক্ষা অভিযানৰ পৰা সমগ্ৰ শিক্ষাৰ অন্তৰ্গত কি এই নটিফিকেশন সবিশেষ জানিবলৈ চাই থাকক এই ভিডিওটো শেষলৈ বন্ধুসকল job.info এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব নতুন ভিডিওৰ খবৰ প্ৰথমতে পাবলৈ ভিডিওটো ভাল পালে কৰক লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ notification to file agbahisu post or naam hoise district programmer post odela ase 8 ta aru jodi ami saw qualification bisaise BE in computer science kora hobo lagbe ba apnaloke kora hobo pare electronics ba apuni kora hobo pare MCA minimum 1 year experience apnar thakibo lagibo database management house software development next jodi ami saw pay scale hoise 20000 pora 87000 loike aru grade pay hoise 11500 taka next post or naam hoise district electronic data processor jak somute koa jay EDP buli तो पोस्ट टोटल আছে 16 টা 16 টা কোয়ালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট উইথ মিনিমাম 1 ইয়াৰ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন বা আপুনি ডিটিপি কৰা হ'ব পাৰে বা আপুনি কৰা হ'ব পাৰে ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন ফ্ৰম ITI বা আপুনি কৰা হ'ব পাৰে 3 ইয়াৰ্স ডিপ্লোমা পলিটেকনিক আৰু এবছৰ আপোনাৰ থাকিব লাগিব এক্সপেৰিয়েন্স পে স্কেল যদি আমি চাও 14000 পৰা 49000 লৈকে হৈছে পে স্কেল আৰু গ্ৰেড পে হৈছে 6200 টকা পোষ্টৰ নাম হৈছে ব্লক MIS কোঅৰ্ডিনেটৰ পোষ্ট টোটাল আছে 15 টা কোৱালিফিকেশন বিচাৰিছে মিনিমাম সেকেন্ড ক্লাস পাস কৰা হ'ব লাগিব BE ইন কম্পিউটাৰ সায়েন্স বা আপুনি কৰা হ'ব পাৰে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশন ইঞ্জিনিয়াৰিং বা আপুনি কৰা হ'ব পাৰে MCA মান্থৰ আপোনাৰ ওয়াৰ্কিং এক্সপেৰিয়েন্স থাকিব লাগিব ডেটাবেস মেনেজমেন্টত যদি আমি চাও পে স্কেল হৈছে 22000 ৰ পৰা 1000 টকা লৈকে আৰু গ্ৰেড পে হৈছে 11500 টকা নেক্সট 4 নম্বৰ পোষ্টৰ নাম হৈছে ব্লক ইলেক্ট্ৰনিক ডেটা প্ৰসেসৰ টোটাল আছে 31 টা কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট মিনিমাম আপোনাৰ 1 ইয়াৰ ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশনৰ বা DTP বা আপুনি কৰা হ'ব পাৰে ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন ফ্ৰম ITI বা আপুনি কৰা হ'ব পাৰে 3 বছৰৰ ডিপ্লোমা ফ্ৰম পলিটেকনিক আৰু এবছৰৰ আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব পে স্কেল হৈছে 14000 পৰা 49000 লৈকে আৰু গ্ৰেড পে হৈছে 6200 টকা নেক্সট যদি আমি চাও এজ এই সকলোবোৰ পোষ্টৰ কাৰণে আপোনাৰ বয়স 45 বছৰৰ ওপৰত হ'ব নোৱাৰিব এপ্লিকেশন ফিজ হৈছে 200 টকা যেটো আপোনালোকে কৰিব লাগিব ইন্ডিয়ান পোষ্টেল অৰ্ডাৰ যাক সমুতে কোৱা যায় IPO বুলি তলৰ যোনটো এড্ৰেছ দিয়া গৈছে এই এড্ৰেছটোত আপোনালোকে IPO টো কাটিব লাগিব হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব হেতু হৈছে অনলাইন এপ্লাই কৰিব লাগিব SSA মানে সৰ্বশিক্ষা অভিযানৰ যোনটো অফিচিয়েল ওয়েবসাইট আছে হেতু ওয়েবসাইটৰ থ্ৰু কৰিব পাৰিব এপ্লাই স্টাৰ্ট হৈছে কেতিয়াৰ পৰা হেতু হৈছে 26 জানুৱাৰীৰ পৰা ইয়াৰ এপ্লাই স্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 3 ফেব্ৰুৱাৰী এখিনতে মন দিব সাকসেসফুলি যদি আপোনালোকে অনলাইন এপ্লাই টো কৰি লব আপোনালোকৰ এপ্লিকেশন ফৰ্ম খন আৰু লগতে আপোনালোকে সেলফ এটেষ্ট কৰা আপোনালোকৰ সাৰ্টিফিকেট আৰু IPO খনৰ হৈতে তলৰ যোনটো এড্ৰেছ দিয়া গৈছে 3 ফেব্ৰুৱাৰীৰ আগতে বাই পোষ্ট সেন্ড কৰিব লাগিব তো বন্ধুসকল এই নটিফিকেশনটো চাবলৈ আৰু ডাউনলোড কৰিবলৈ কাৰণে ভিজিট কৰক job.info অফিচিয়েল ওয়েবসাইট job.info.com আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই নেক্সট ভিডিওত আকৌ লগ পাম আজিলৈ ইমানেই বাই জয় আই অসম